So নমস্কাৰ সকলোকে অন্য এটা ক্লাছৰ ভিডিঅ'লৈ স্বাগতম জনাইছো যোৱা ক্লাছত মই HCF আৰু LCM ৰ বিষয়ে শিকাইছিলো আপোনালোকক আশা কৰো আপোনালোকে এইখিনি বুজি পালে আৰু আজি মই আপোনালোকক টাইম এণ্ড ৱৰ্কৰ বিষয়ে শিকাম The time and work is গণিতৰ এটা মানে এনেকুৱা এটা বিষয় যিটোৰ কোৱেশ্চন প্ৰত্যেক মানে ডিএলএড মানে এন্ট্ৰেন্স এক্সাম বুলিয়ে নহয় যে সকলো মানে পৰীক্ষাত আহে সো এই কনসেপ্টৰ বিষয়ে জনাটো অতিকৈ দৰকাৰী আৰু ইয়াৰ অংকবোৰ কেনেকৈ সলভ কৰে জনাটো অতিকৈ দৰকাৰী সো আপোনালোকক মই আজি ইয়াৰ লগত ৰিলেটেড কেইটামান কোৱেশ্চনছ আনিছো আৰু হেকিটা আপোনালোকক কেনেকৈ সলভ কৰে হেখিনি মই বুজাই দিম আপোনালোকে চাব এতিয়া ইয়াত প্ৰথম কোৱেশ্চনটো দিয়া আছে যে এ কোনো এটা কাম 12 দিনত সম্পূৰ্ণ কৰিব পাৰে আৰু বি এ হে একেই কামটো 10 দিনত সম্পূৰ্ণ কৰিব পাৰে তাৰ পাছত কোৱা হৈছে যে যদি হিহতে একেলগে কামটো কৰে তেতিয়া কামটো কিমান দিনত সম্পূৰ্ণ হ'ব ঠিক আছে সো কোৱেশ্চনটো আপোনালোকক মানে আমাৰ ইয়াত সুবিধা নাই কাৰণে মই লিখি দিলে বহুতখিনি জাগা হৈ যাব কোৱেশ্চনটো আপোনালোকৰ তলত মানে স্ক্ৰিনত আহি যাব তলত ঠিক আছে সো এতিয়া ইয়াত কোৱা হৈছে যে এ কোনো এটা কাম 12 দিনত কৰে এ কোনো এটা কাম 12 দিনত কৰে আৰু কোৱা হৈছে যে বি এ কোনো এটা কাম 10 দিনত কৰে বি এ হে কামটো একেই কামটো 10 দিনত কৰে গটিকে এই যেটো পদ্ধতি হয় এই অংকটো কৰা যেটো মেথড দুটা মেথড আছে এটা এলসিএম মেথড আছে আৰু এটা শৰ্টকাট ডাইৰেক্ট শৰ্টকাট মেথড এটা আছে সো প্ৰথমতে আপোনালোকক এলসিএম মেথডটো শিকাম যে কোৱা হৈছে যে এ কোনো এটা কাম 12 দিনত কৰে বি এ একেই কামটো 10 দিনত কৰে সো আমাক কোৱা হৈছে এ আৰু বি মিলে কেলৈ কিমান দিনত কামটো সম্পূৰ্ণ কৰিব সো তাৰ কাৰণে আমি এতিয়া এলসিএম মেথডটো আপোনালোকক বুজাম এতিয়া আমি 12 আৰু 10 ৰ এলসিএম উলিয়াব লাগিব আপোনালোকে চাব ইয়াত মই আপোনালোকক সুতিহৰণ পদ্ধতিৰ এলসিএম নিৰ্ণয় কৰা মানে হেতু শিকাইছিলো 12 আৰু 10 ৰ আমি এলসিএম নিৰ্ণয় কৰিম 2 দি 12 যাব 6 বাৰ 5 বাৰ again 2 ৰে যাব 3 5 সত 3 সো আমি এলসিএম কিমান পালো এতিয়া 5 3 গুণ 15 15 2 গুণ 30 30 2 গুণ 60 এলসিএম হলো 60 এই দুইটাৰ আমি এলসিএম কিমান পালো এই দুইটাৰ আমি এলসিএম এতিয়া পালো 60 এটা বস্তু ইয়াত সদায় মনত ৰাখিব যেটো এলসিএম ওলাব হেইটো হ'ব সদায় টোটাল ওয়ার্ক হ'ব এটো সদায় মনত ৰাখিব যেটো এলসিএম ওলাব হেইটো সদায় হ'ব টোটাল ওয়ার্ক তাৰ পাছত এতিয়া আমি টোটালটো পাই গলো আমি 60 তাৰ পাছত এতিয়া আমি এ আৰু বি এফিশিয়েন্সি উলিয়াব লাগিব এফিশিয়েন্সি মানে হল যে এ আৰু বি মানে এদিনত কিমান কাম কৰে হেইটো উলিয়াব লাগিব সো এতিয়া আমি চাম যে 60 যদি 12 দি হৰণ কৰো তেতিয়া কিমান বাৰ যাব 5 বাৰ যাব সো সিমিলারলি 60 আমি 10 দি যদি হৰণ কৰো কিমান বাৰ যাব 6 বাৰ যাব গটিকে ইয়াত আমি যেটো পালো এই 5 টো পালো আৰু এই 6 টো পালো এই 5 আৰু 6 টো ইয়াত কি হ'ব এ আৰু বি এফিশিয়েন্সি অৰ্থাৎ এ এক দিনত 5 ইউনিট কাম কৰে আৰু বি এক দিনত 6 ইউনিট কাম কৰে ঠিক আছে সো এতিয়া আমি এ আৰু বি এফিশিয়েন্সি টো পাই গলো এ এফিশিয়েন্সি হৈছে 5 বি এফিশিয়েন্সি হৈছে 6 সো এতিয়া আমাক কোৱেশ্চনত কোৱা হৈছিল যে মানে এ আৰু বি একেলগে কাম কৰিলে কি মানে কিমান দিনত কামটো সম্পূৰ্ণ হ'ব সো এতিয়া আমি তো পাই গলো টোটাল ওয়ার্ক পালো এফিশিয়েন্সি পালো সো এতিয়া আমি টোটাল ওয়ার্কক মানে ইয়াৰ এফিশিয়েন্সিৰে যদি আমি ডিভাইড কৰি দিও যোগ কৰি এতিয়া আমি মানে দিনটো পাই যাম সো চাব এতিয়া time is equal to या total work किन पालू 60 air efficiency पालू 5 तार पाছত আমি b efficiency किमान पालू 6 60 divided by 11 days so it all LCM method মানে নিৰ্ণয় কৰা आंसर নিৰ্ণয় কৰা পদ্ধতি আৰু ইয়াৰ লগত আৰু শৰ্টকাট এটা আছে হেতু মানে একদম শৰ্টকাট হয় হেতু আপোনালোকে ইমানখিনি ভেজালত যাবই নালাগে ডাইৰেক্ট হৈ যায় হেতু
সেইটো চাব যে ইয়াত কোৱা হৈছিল যে এ একদিন এ মানে এটা কাম 12 দিনত কৰে বি 10 দিনত কৰে সো এ ডাইৰেক্ট এটা মানে সূত্ৰ আছিল xy divided by x plus y ইয়াত x মানে কি হ'ব x মানে হ'ব 12 টো আৰু y মানে হ'ব b ভ্যালু টো 10 টো এই গিটা ভ্যালু যদি আমি ইয়াত পুট কৰি দিও ডাইৰেক্ট মানে আমি আনসাৰটো পাই যাম এই আনসাৰটো পাম ইয়াত আমি x মানে পালো 12 into y মানে again পালো 10 again আমি x plus y আছে তলত x মানে 12 আৰু y মানে 10 12 plus 10 so এটো কিমান হ'ব 120 এটো কিমান হ'ব 22 so এক দুইৰে ডিভাইড যাব দুইৰে 22 11 বাৰ যাব আৰু দুইৰে যাব 60 so আমি ডাইৰেক্ট আনসাৰ পাই গলো ইয়াত 60 11 days ঠিক আছে so মই আশা কৰিলো যে আপোনালোকে এইটো বুজি পালে প্ৰথম কোৱেশ্চনটো বুজি পালে তাৰ পাছত মই এতিয়া আকৌ এটা কোৱেশ্চন লৈ আহিছো আপোনালোকে চাব 2 নম্বৰ কোৱেশ্চনটোত আমাক কোৱা হৈছে যে এ কোনো এটা কাম 4 দিনত কৰে বি হে একে কামটো 8 দিনত কৰে আৰু সি হে একে কামটো 12 দিনত কৰে সো যদি হতে তিনিটাই একেলগে কাম কৰে তেতে হে মানে কামটো কিমান দিনত সম্পূৰ্ণ হ'ব সো এইটো আমি এলসিএম মেথড আৰু শৰ্টকাট দুটা মেথড আছে ইয়াত প্ৰশ্নত কি কোৱা হৈছিল যে এ এটা কাম কিমান দিনত কৰে 4 দিনত কৰে দিয়া হৈছিল বি হে একে কামটো 8 দিনত কৰে সি হে একে কামটো কিমান দিনত কৰে দিছে ইয়াত 12 দিনত কৰে সো আমাৰ মই কোৱেশ্চনটো আপোনালোকক কলো যে এ কোনো এটা কাম 4 দিনত কৰে বি হে একে কামটো 8 দিনত কৰে সি হে একে কামটো 12 দিনত কৰে যদি হিহতে হে কামটো একলগে কৰে তেতিয়া মানে কিমান দিনত কামটো সম্পূৰ্ণ হ'ব সো এটো আমি এলসিএম মেথডেৰে কৰিব পাৰো ডাইৰেক্ট শৰ্টকাট মেথড এটা আছে হেতুৰ দ্বাৰা কৰিব পাৰো এলসিএম মেথডেৰে আপোনালোকক প্ৰথমতে বুজাই দিও মই চাব যে ইয়াতো যেতিয়া আমি আগৰ কোৱেশ্চনটোত আমি এলসিএম উলিয়াইছিলো এইগিটাৰ আমি এলসিএম উলিয়াইছিলো সো ইয়াত আমি তেনেকৈ এলসিএম উলিয়াম ইয়াত 4 8 আৰু 12 আমি এলসিএম উলিয়াম চাব আপোনালোকে ইয়াত 4 8 12 দুইৰে যাব দুইবাৰ চাৰিবাৰ 6 দুইবাৰ 2 again দুইৰে যাব এবাৰ যাব তিনিক নেজে সো এটা এলসিএম কিমান পালো 3 দুগুণ 6 14 দুগুণ 12 12 দুগুণ 24 গটিকে আমি 4 8 and 12 আমি এলসিএম কিমান পালো 24 24 এলসিএম পালো সো এটি আমি হেকে দৰে আমি এফিশিয়েন্সি উলিয়াব লাগিব সো ইয়াত আমি এর এফিশিয়েন্সি উলিয়াম সো আমি 24 ক যদি 4 এ ডিভাইড কৰো তেতে কিমান হ'ব 6 পাম সিমিলারলি 24 ক 8 এ ডিভাইড কৰিম 3 পাম 24 ক আমি 12 এ ডিভাইড কৰিম কিমান পাম 2 গটিকে ইয়াত যে পালো 6 3 2 এগিটা হ'ব ABC ৰ এফিশিয়েন্সি ইয়াত এফিশিয়েন্সি মানে আপোনালোকক আগৰ কোৱেশ্চনটো কৈছিল যে এফিশিয়েন্সি মানে এদিনত কৰা কাম যে এ এদিনত 6 ইউনিট কাম কৰিব বি এদিনত 3 ইউনিট কাম কৰিব আৰু সি এদিনত 2 ইউনিট কাম কৰিব সো তাৰ পাছত আমি এতিয়া গমেই পালো যে এইটো হ'ব টোটাল ওয়ার্ক 24 টো হ'ব টোটাল ওয়ার্ক সো এতিয়া কিমান সময়ৰ প্ৰয়োজন হ'ব ইয়াত আমি টোটাল ওয়ার্ক কিমান পালো 24 এ দিনত কিমান ইউনিট কাম কৰে 6 ইউনিট বি এ কিমান ইউনিট কাম কৰে 3 ইউনিট সি কিমান ইউনিট কাম কৰে 2 ইউনিট সো आंसर তুমি পাম 24 3 * 5 11 ইয়াৰ আমি आंसर টিকেন বলো 24/11 days এটা আমি आंसर টো পালো 24/11 days সো এই অঙ্কটো আমি এটা শর্টকাট মেথডেৰে কৰিব পাৰো এইটো आंसर ওলাব চাব আপোনালোকে
a কিমান দি আছিলে a 4 দি আছিলে b দি আছিলে 8 তিনত কাম কৰে আৰু c দি আছিলে 12 এইটো আমি শৰ্টকাট মেথডত এটা কৰিম শৰ্টকাট মেথডটো হ'ব xyz to xy plus yz plus zx এই কেইটা ভ্যালু যদি আমি এই মানে সূত্ৰটোত পুট কৰি দিও আমি তাই হেতু আনসাৰ পাম চাব আপোনালোকে ইয়াত এতিয়া 4 into 8 into 12 আমি আপোনালোকক এটা বস্তু কৈ দিছো দে ইয়াত x মানে হ'ব এইটো y মানে হ'ব b এর ভ্যালুটো আৰু z মানে হ'ব 12 টু মানে c এর ভ্যালুটো হ'ব সো এতিয়া আমি x তলত আছে xy plus yz plus zx সো এতিয়া আমি কেন পালো x এর ভ্যালুটো ইয়াত পালো আমি 4 into y এর ভ্যালুটো হ'ব 8 plus yz আছে 8 into 12 plus zx 12 into 4 এতিয়া আমি কেটা পূরণ কৰি দিম 12 4 গুণ 48 48 into 8 এটা নেকি থাকক তাৰ পাছত এটো আমি চাম 4 গুণ আছে 32 প্লাস 12 গুণ 96 আৰু 12 4 গুণ 48 जैसे वो तुम्हें 32 96 8 और ये याद पालो 48 सो डेटा के लिए एक साइड के हाथ 176 क्या मी याक मैंने काटा काटी करी बोले की बो इतुक 2 रे যাব 4 बार 2 रे যাব 8 बार और ইয়াত থাকব 1 2 रे যাব 8 बार তাৰ পাছত 4 ৰে 8 যাব 22 बार যাব আৰু এইটুক যাব 2 ৰে যাব 2 ৰে যাব 11 बार আৰু 48ক 2 ৰে যাব 24 बार সো আমি आंसर কিমান পালো 24/11 সো আমি এলসিএম মেথডত যেটো आंसर পাইছিলা তো হেতি পালো সো আপোনালোকে হডা এটা বস্তু মনত ৰাখিব যে মই যে এইটো আপোনালোকক যেটো মানে শৰ্টকাট দিলো দুটাৰ এইটো ইউজ কৰিব পাৰে আৰু এলসিএম মেথডটো ইউজ কৰিব পাৰে আপোনালোকে তা এতিয়া মই আপোনালোকক এটা নতুন মানে যে কেনে কোৱা যে প্ৰশ্ন হয় কেতিয়াবা যে ধৰি লওক যে দুজন মানুহে কাম কৰি আছে এজন মানে হঠাতে কামটো এৰি গুছি গল কেইদিন মান কাম কৰি তাৰ পাছত বাকি থকা কামখিনি অন্য ব্যক্তিজনে কিমান দিনত কৰিব তেনেকুৱা কোৱেশ্চনছ আহে সো মই সেইখিনি আপোনালোকক বুজাম এতিয়া চাব আপোনালোকে সো ইয়াত কোৱেশ্চনটোত কোৱা হৈছে যে এ 35 দিনত কোনো এটা কাম কৰে আৰু বি এ সেই কামটা 28 দিনত কৰে তাৰ পাছত কোৱা হৈছে যে যদি এ 10 দিন কাম কৰি সেই কামটো বাদ দিয়ে তেতিয়া বাকি থকা কামখিনি বি এ কিমান দিনত কৰিব গতিকে এই প্ৰশ্নটোত কি হৈছে প্ৰথমখিনি ঠিকে আছে এ 10 দিন এ 35 দিনৰ এটা কাম কৰে বি এ 28 দিনৰ এটা কাম কৰে সেইখিনি ঠিকে আছে যদি মাজত এটা লাইন এড কৰি দিয়ে যদি এ 10 দিনত কামটো কৰি বাদ দিলে তেতিয়া কি হৈ যায় কনফিউজিং হৈ যায় বস্তুটো আমি কৰিব নোৱাৰো সো এতিয়া আপোনালোকক মই হেতু বুজাম একদম সিম্পল হয় সো ইয়াত চাব আপোনালোকে এ কি দিছে ইয়াত 35 দিনত এটা কাম কৰে বি এ 28 দিনত কি কৰে 28 দিনত এটা কাম কৰে সো এতিয়া আমি কি কৰিম যে আপোনালোকক কৈছিলো যে আমি এলসিএম উলিয়াব লাগিব এই দুটাৰ সো আমি এই দুটাৰ এলসিএম উলিয়াম এতিয়া
সো এলসিএম কি হলে যাব এইটো 35 আৰু 28 টো 7 ৰে যাব 7 ৰে 35 যাব 5 বাৰ এটুক যাব 4 বাৰ সৰে যাব তো 4 গতিকে আমি এলসিএম কিমান পালো 5 4 গুণ 20 আৰু ইফালে 20 দি 7ক পূৰণ কৰিলে কানে 140 এলসিএম আমি কিমান পালো 140 আৰু সদায় এটা বস্তু মনত ৰাখিম আগৰ কোৱেশ্চনছ কেটাটো কৈছো আপোনালোকক যে যেটো মানে এলসিএম পাম হে এলসিএম টো সদায় টোটাল ওয়ার্ক হ'ব ইয়াত মনত ৰাখিব যেটো এলসিএম ওলাব হে এলসিএম টো সদায় টোটাল ওয়ার্ক হ'ব ইয়াত 140 আমি এলসিএম পালো 140 সো 140 টো ইয়াত টোটাল ওয়ার্ক হ'ব মুঠ কাম সো এতিয়া মই আপোনালোকক কৈছিল যে আমি এফিশিয়েন্সি উলিয়াব লাগিব টোটাল ওয়ার্কৰ পিছত আমি এ আৰু বি এফিশিয়েন্সি টো উলিয়াব লাগিব সো আমি এতিয়া এফিশিয়েন্সি টো উলিয়াম সো আমি 140 যদি 35 এৰে ডিভাইড কৰো তেতিয়া আমি কিমান পাম 140 ক 35 এৰে ডিভাইড কৰিলে পাম আমি 4 পাম 4 তাৰ পিছত এগেইন আমি 28 এৰে আমি 140 ক ডিভাইড কৰি চাম কিমান পাম 5 পাম সো আমি কিমান পালো যে A efficiency 4 B efficiency 5 আৰু efficiency মানে মই আপোনালোকক বাৰে বাৰে কৈছো যে A এদিনত কৰা কাম আৰু B এদিনত কৰা কাম A এদিনত কিমান ইউনিট কাম কৰে 4 ইউনিট B এদিনত 5 ইউনিট কাম কৰে মনত ৰাখিব সো আমাৰ কোৱেশ্চনটো মানে একিনলৈ ঠিকে আছে সকলে বুজি পালে নিশ্চয় কোৱেশ্চনটো মানে আকৌ এটা মানে কথা কোৱা হৈছিল যে এ 10 দিন করে কামটো বাদ দি দিলে ঠিক আছে সো আমি ইয়াত কিমান পালো এ এদিনত কিমান ইউনিট কাম কৰে 4 ইউনিট এর এক দিনৰ কাম কিমান পালো আমি 4 ইউনিট কোৱেশ্চনটো আমাক কৈছিল এ 10 দিন কাম কৰিলে এ যদি এক দিনত 4 ইউনিট কাম কৰে 10 দিনত কিমান ইউনিট কাম কৰিব 10 দিনৰ কাম হ'ব 4 into 10 is equal to 40 আমি এই 10 দিনৰ কাম পাই গলো 40 সো তাৰ পাছত কোৱা হৈছিল যে এই 10 দিন কাম কৰি কামটো বাদ দি দিলে আপোনালোকে এই বস্তুটো চাব দে এই 10 দিন কাম কৰি কামটো বাদ দি দিলে এই গুছি গল এই আৰু কামটোত নাহে তো বাকি কামখিনি বিয়ে কিমান দিনত কৰিব সো যেহেতু এই 10 দিন কাম কৰি গুছি গল সো আমি যদি বাকি কামখিনি বিহে কৰিব এটো নকৰে সো আমি কি কৰিম এই 10 দিনত যিমানখিনি কাম কৰিছে হে কামখিনি আমি টোটাল ওয়ার্কৰ পৰা মাইনাস কৰি দিম তেতিয়া বাকি কামখিনি আমি পাই যাম নিশ্চয় আপোনালোকে কথাটো বুজি পাইছে নিশ্চয় যে কথাটো হল যে এই 10 দিন কাম কৰে কামটো কমপ্লিটলি বাদ দি দিলে এই আৰু কামত নাহে বাকি কামখিনি বিয়ে কৰিব সো আমি এই 10 দিনৰ কাম পালে আমি 40 ইউনিট ঠিক আছে গটিকে এর 10 দিনৰ কামখিনি যদি আমি টোটাল ওয়ার্কৰ পৰা মাইনাস কৰি দিও তেতিয়া আমি বাকি কামখিনি পাম নে নিশ্চয় পাম গটিকে আমি এতিয়া কি কৰিম আমাৰ টোটাল ওয়ার্ক কিমান আছিল 140 আৰু এর 10 দিনৰ কাম কিমান পালো 40 সো এতিয়া আমি কি কৰিম এর 10 দিনৰ কামখিনি আমি মাইনাস কৰি দিম 140 পৰা আমি 40 মাইনাস কৰি দিম 140 পৰা আমি 40 সরি 140 পৰা আমি 40 টো মাইনাস কৰিম কিমান পাম 100 আৰু এই 100 টো কিমান হ'ব 100 টো হ'ব বাকি থকা কামখিনি আৰু কোৱেশ্চনত কৈছিল বাকি থকা কামখিনি বিয়ে কিমান দিনত কৰিব সো বাকি থকা কামখিনি পালো আমি 100 ঠিক আছে সো এতিয়া আমি বি এফিশিয়েন্সি কিমান পাইছিল 5 সো এতিয়া বাকি থকা কামখিনি বি হে কৰিব সো বি এফিশিয়েন্সি আছিল 5 সো আমি 100 ক আমি 5 এৰে যদি ডিভাইড কৰি দিও তেতিয়া কিমান পাম 20 সো বাকি থকা কামখিনি বিয়ে কিমান দিনত কমপ্লিট কৰিব 20 দিনত কমপ্লিট কৰিব আপোনালোকে নিশ্চয় বুজি পাইছে গটিকে যেতিয়া এনেকুৱা কোৱেশ্চনছ আহে যে কোনো মানে দুটা মানে কাম কৰিছিল এজনে কাম কৰি গুছি গল হেবোৰ কোৱেশ্চনছ এনেকৈ আমি সলভ কৰিব লাগে একো নাই বেছি ভয় খাব নালাগে ঠাণ্ডা মাথাৰে মানে ভাবিলে হৈ গল সো এতিয়া মই আপোনালোকক আৰু এটা মানে কোৱেশ্চনছ লৈছো আপোনালোকৰ কাৰণে চাব আপোনালোকে সো এতিয়া আপোনালোকক তেনেকুৱা মানে কাম বাদ দিয়া তেনেকুৱা মানে কোৱেশ্চনছ আৰু এটা লৈছো আপোনালোকক বহি দিছো চাব যে এ 18 দিনত এটা কাম সম্পূৰ্ণ কৰে ঠিক আছে এ কিমান দিনত এটা কাম সম্পূৰ্ণ কৰে
18 দিনত এটা কাম সম্পূৰ্ণ কৰে বি এ 20 দিনত সেই কামটো সম্পূৰ্ণ কৰে বি এ 20 দিনত সেই কামটো সম্পূৰ্ণ কৰে আৰু সি এ সেই কামটো 30 দিনত সম্পূৰ্ণ কৰে সি এ সেই কামটো 30 দিনত সম্পূৰ্ণ কৰে তাৰ পাছত কোৱা হৈছে যে যদি বি আৰু সি এ একেলগে কাম কৰে 2 দিন তাৰ পাছত কোৱা হৈছে যে বি আৰু সি এ 2 দিন একেলগে কাম কৰিব তাৰ পাছত সিহঁতে কামটো বাদ দি দিব ঠিক আছে তেতিয়া বাকি থকা কামখিনি এ কিমান দিনত কৰিব সো এট কনফিউজিং লগাবলৈ এইটো দি দিছে যে যদি বি আৰু সি একেলগে 2 দিন কাম কৰিব তাৰ পাছত সিহঁতে কামটো বাদ দি দিব তাৰ পাছত বাকি থকা কামখিনি এ কিমান দিনত কৰিব একদম সিম্পল বিশেষ ভাবিবলগীয়া একো নাই আপোনালোকে প্ৰথমতে এজ ইউজুৱেল যিখিনি কাম কৰে সেইখিনি কৰি ল'ব যে ইয়াত প্ৰথমতে আমি কি উলিয়াও সকলে জানে যে এলসিএম উলিয়াম সো আমি 18 20 আৰু 30 আমি কি উলিয়াম এলসিএম উলিয়াম প্ৰথমতে 18 20 আৰু 30 আমি কি উলিয়াম এলসিএম উলিয়াম প্ৰথমতে ইৰেজবন ওভাৰ ये नोक ना जाए 5 बार 15 तीन रे नोक যাব 3 बार 5 और 2 15 रे 5 बार अगेन सो यात আমি এলসিএম জ্ঞান পাম এলসিএম পাম আমি ইয়াত 5 into 3 into 3 into 2 into 2 2 দুগুণ 4 7 3 গুণ 12 12 5 গুণ 60 আৰু 60 3 গুণ 180 ইয়াত আমি এলসিএম কিমান পালো 180 সো এতিয়া মই আপোনালোকক বাৰে বাৰে এটা বস্তু কৈ আছো যে যেটো এলসিএম ওলাব সেই এলসিএম টো হ'ব ইয়াত টোটাল ওয়ার্ক মনত ৰাখিব এই বস্তুটো সদায় মনত ৰাখিব সো এতিয়া আমি ইয়াত কি উলিয়াম এ বি সি এফিশিয়েন্সি উলিয়াম সো ইয়াত 180 যদি আমি 18 ৰে হৰণ কৰো কিমান পাম 10 পাম নিশ্চয় তাৰ পাছত ঠিক তেনে গৈ 180 ক আমি 20 ৰে হৰণ কৰিম কিমান পাম 9 180 ক আমি 30 ৰে ডিভাইড কৰি কিমান পাম 6 6 পাম এটো সো এতিয়া আমি এ এফিশিয়েন্সি পালো 10 বি এফিশিয়েন্সি পালো 9 সি এফিশিয়েন্সি পালো 6 এ এক দিনত কিমান কাম কৰে 10 ইউনিট কাম কৰে বি দিনত 9 ইউনিট কাম কৰে সি দিনত 6 ইউনিট কাম কৰে তো তাৰ পাছত কি কোৱা হৈছিলে 1 মিনিট মই কোৱেশ্চন চাই লৈছো তাৰ পাছত কোৱা হৈছিল যে বি আৰু সি এ 2 দিন একেলগে কাম কৰে তাৰ পাছত হয়তে কামটো বাদ দি দিয়ে ঠিক আছে ইখিনি চাব যে বি আৰু সি এ 2 দিন একেলগে কাম কৰে ইয়াত আপোনালোকে চাব যে মই আপোনালোকে পালে যে বি এদিনৰ কাম কিমান 9 ইউনিট সি এদিনৰ কাম কিমান 6 ইউনিট সো বি প্লাস সি এক দিনৰ কাম আমি কিমান পালো ইয়াত b plus c रे আমি এক দিনৰ কাম কিমান পালো 9 plus 6 15 আমি b plus c এক দিনৰ কাম কিমান পালো 15 ইউনিট 15 ইউনিট পালো কোৱেশ্চনত কি কোৱা হৈছিল b plus c 2 দিন একেলগে কাম কৰে ঠিক আছে সো যদি এক দিনত 15 ইউনিট কাম কৰে 2 দিনত হয়তো obviously 15 into 2 30 ইউনিট কাম কৰিব b plus c 2 দিনৰ কাম 2 into 15 is equal to 30 b plus c এ 2 দিনত কিমান ইউনিট কাম কৰিব 30 ইউনিট কাম কৰিব এই বস্তুখিনি আপোনালোকে লিখি লব ভালদৰে তো তাৰ নেক্সট স্টেপ টু কি হ'ব যে কোৱেশ্চন মতে আমি যাব লাগিব দেই মনত ৰাখিব তাৰ নেক্সটত কি কোৱা হৈছিল যে ইয়াত যে b plus c 2 দিন কাম কৰে কামটো বাদ দি দিলে b plus c বাদ দিলে b plus c উলিয়াই দিয়া হল সো এতিয়া b plus c যেতিয়া উলাই যাব তেতিয়া বাকি থকা কামখিনি a কৰিব গটিকে আমি যদি টোটাল ওয়ার্কৰ পৰা b plus c এ মানে 2 দিনত যিমানখিনি কাম কৰে সেইখিনি মাইনাস দি দিও তেতিয়া বাকি থকা কামখিনি আমি নিশ্চয় পাম বাকি থকা কামখিনি কোনে কৰিব a কৰিব সো এতিয়া আমি হেইটোৱে কৰিম যে b plus c 2 দিনত কিমান কাম কৰিলে 30 ইউনিট কাম কৰিলে
সো এতিয়া আমি 180 ৰ পৰা আমি 30 টোক মাইনাস কৰিম তেতিয়া আমি বাকি থকা কামখিনি পাই যাম এখিনি মুছি দিছো বাৰু এতিয়া বাকি থকা কাম কিমান হ'ব 180 minus 30 কিমান পাম আমি 150 তাৰ পাছত আমি এতিয়া পালো বাকি থকা কামখিনি কোনে কৰিব obviously এ কৰিব সো আমি এৰ এফিচিয়েন্সি কিমান পাইছিলো এৰ এফিচিয়েন্সি আমি 10 পাইছিলো সো এতিয়া আমি 150 ক আমি 10 এৰে ডিভাইড কৰি দিম এনসাৰটো পাই যাম সো এতিয়া এ 150 divided by 10 10 to whole air efficiency air dinner কাম divide করলে আমি কিমান পাম 15 days 15 days সো আমি এর आंसर টো কিমান পালো आंसर টো আমি কিমান পালো ইয়াত 15 days সো যেতিয়া আপোনালোকে টাইম এন্ড ওয়ার্কৰ কোৱেশ্চন বু সলভ কৰিব তেতিয়া মই তো আপোনালোকক প্ৰথম দুটা যেটো শৰ্টকাট বুজাই দিলো সেই শৰ্টকাট ইউজ কৰিব পাৰে বা এলসিএম মেথড ইউজ কৰিব পাৰে আৰু যেতিয়া মানে মাজত এনেকুৱা মানে কোৱেশ্চনস এড কৰি দিব যে সাপোজ অমুকে কামটো বাদ দিলে তামুকে কামটো বাদ দিলে তেতিয়া এনেকৈ সিস্টেমেটিকলি যাব আপোনালোকে সো এতিয়া মই আপোনালোকক এটা কি কৰিম এটা মানে হোমৱৰ্ক দিম আৰু আপোনালোকে এইটো কমেন্ট বক্সত এনসারটো জনাই দিব ঠিক আছে যদি এ কোনো এটা কাম 10 দিনত কৰে সৰি তো 10 নহব 20 দিনত কৰে আৰু বি এ হেকে কামটো 15 দিনত কৰে তেতিয়া a plus b হে কামটো কিমান একলগে কিমান দিনত সম্পূৰ্ণ কৰিব হিটো আপোনালোকে কমেন্ট বক্সত জনাই দিব মই আপোনালোকক কোৱেশ্চনটো আকৌ এবাৰ কৈ দিছো যদি এ কোনো এটা কাম 20 দিনত সম্পূৰ্ণ কৰে বি এ কোনো এটা কাম 15 দিনত সম্পূৰ্ণ কৰে তেতিয়া a plus b দুয়োজনে মিলি হে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব আপোনালোকে এইটো ইয়াৰ মানে आंसरটো কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু জিকেটা মই শৰ্টকাট আপোনালোকক বুজালো আপোনালোকে সেই কেইটা ইউজ কৰিব পাৰে যদি আপোনালোকৰ হাতত মানে বেছি সময় নাথাকে সো সেই কেইটা শৰ্টকাট ডাইৰেক্ট মাই দিলৰ आंसरটো পাই যাব সো আশা কৰিছো আপোনালোকক মানে আজি মই জিকিনি শিকালো টাইম এন্ড ওয়ার্কৰ ওপৰত সেই টাইম এন্ড ওয়ার্কৰ মানে জিকেটা কোৱেশ্চনস আনিলো আপোনালোকক বুজালো আপোনালোকে নিশ্চয় বুজি পালে আৰু আমাৰ যিখন মানে ই বুক আমি উলাইছো সেই ই বুকখন যাতে আপোনালোকে যদি কোনোবাই পাৰচেজ কৰি লোৱা নাই মানে পাৰচেজ কৰি লব আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব মানে ডিএলএড পেন মানে টু প্ৰি এন্ট্ৰি টেষ্টৰ মানে প্ৰিপাৰেচনৰ কাৰণে বহুতখিনি হেল্পফুল হ'ব আজি লৈ আহিছো ধন্যবাদ